নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে হওক। কিন্তু কথা এটা হ'ল, প্ৰত্যেকে হুংকাৰ দি আছে যে মিয়াই কিয় জনজাতিকৰণ বিচাৰিব লাগে। তো গতিকে মইনো কিয় বহি থাকোঁ? ময়ো ভাবোঁ ময়ো এইটো মিয়াক এটা হুংকাৰ দি দিওঁ যে এইটো যিটো আপোনালোকে কৰিছে, এই কামটো বেয়া কৰিছে। কথাটো বুজিছে নাই? এইটো মিয়াৰ অধিকাৰ নাই যে আপোনালোকে জনজাতিকৰণ বিচাৰিব। আৰু বৰ্তমান আপোনালোকে যে জনজাতিকৰণ বিচাৰিছে, সেইটোৱে সবতকৈ ডাঙৰ সমস্যা অসমৰ, আৰু অসমত আৰু একো সমস্যা নাই। মিয়াই অসমত জনজাতিকৰণ বিচাৰিছে। বৰ্তমান অসমৰ এটা ডাঙৰ সমস্যা, যিটো সমস্যাক লৈ সম্পূৰ্ণ অসম জৰ্জৰিত হৈ আছে, আৰু সেইটোৱে হৈছে যে মিয়াই জনজাতিকৰণ বিচাৰিছে। গতিকে আহক আমি সকলোৱে নিজৰ কাম বন এৰি, সকলো সমস্যা এৰি কেৱল এটা কথাৰ ওপৰতে লাগি থাকোঁ, আৰু সেই কথাটো হৈছে যে মিয়াই জনজাতিকৰণ বিচাৰিছে। খাওঁতে শুওঁতে উঠোতে বহোঁতে বাতৰিবিলাকো দেখিছোঁ যে অমুকে হুংকাৰ দিছে মিয়াক, তমুকে হুংকাৰ দিছে মিয়াক। এটা কথা মই স্পষ্টকৈ কওঁ, এইখন অসমত প্ৰত্যেকেই নিজৰ দাবী সাব্যস্ত কৰাৰ অধিকাৰ আছে, আৰু সেই দাবী চৰকাৰে মানে নেমানে সেইটো চৰকাৰৰ কথা। গতিকে মিয়াই মিয়াৰ দাবী সাব্যস্ত কৰিছে, চৰকাৰে যদি দেখে এইটো নহয় তো নহ'ব। তো মই ক'লেহে নহ'ব নেকি? মই ক'লেহে নহ'ব নেকি? নে মই ক'লে হ'ব? মই যদি এতিয়া হুংকাৰ নিদি বহি থাকিলোহেঁতেন, তো মিয়াক কি জনজাতিকৰণ দি দিলেহেঁতেন নেকি? সেইটো 6 জনজাতিকৰণে পোৱা নাই, মিয়াই ক'ৰ পৰা পাব? 6 জনজাতিকৰণেই পোৱা নাই, তো মিয়াই ক'ৰ পৰা পাব জনজাতিকৰণ? কিন্তু কিবা কথা হ'লনে বাৰু? তাক অপ'জ কৰা কিবা কথা আহিলনে? তাক একো অপ'জ কৰিবই নালাগে। আৰু দ্বিতীয় কথা, এতিয়া বৰ্তমান কেইজনমান ব্যক্তিয়ে মিয়াৰ এগেইনষ্টত খুব কৈ থকা দেখিছোঁ। কিন্তু আজি অলপ দিনৰ আগতে ইটা ভাটাত মিয়া বৰ্জন কৰিব লাগে। 1 সপ্তাহৰ ভিতৰত মিয়াই যদি শিৱসাগৰ এৰি নিদিয়ে যুদ্ধ হ'ব, যুদ্ধ। সেই যুদ্ধ ক'ত গ'ল আজি? এতিয়া কিন্তু ইটা ভাটাত মিয়া খাচাখাচ বহি আছে। কিয়? আপোনালোকৰ কথা তেতিয়া মানিলোহেঁতেন যদিহে আপোনালোকৰ প্ৰত্যেকটো কথাই আপোনালোকে শেষৰলৈকে কৰিলেহেঁতেন। দল সংগঠনৰ বিলাকৰ কথা আমি তেতিয়া মানিলোহেঁতেন যদি আপোনালোকে প্ৰত্যেকটো কথা শেষৰলৈকে কৰিলেহেঁতেন। অকল আপোনালোকে আৰম্ভণি এই কোৰাছটোহে গায়, শেষত কিন্তু হলাগৰ হৰাই এটাও কামৰ নাই। আৰম্ভণি কোৰাছটোহে গায়, শেষত হলাগৰ হৰাই এটাও কামৰ নহয়। 1 সপ্তাহৰ ভিতৰত শিৱসাগৰ এৰাৰ হুংকাৰ দিছিল, কিন্তু শিৱসাগৰত আগতকৈ বেছি মিয়া আহিলেহে দেখোন। কেনেকে? কিয়? ক'ত মিলামিলি হ'ল? ক'ত বুজাবুজি হ'ল? মিলামিলিটো ক'ত হ'ল? বুজাবুজিটো ক'ত হ'ল? কোনে কিমান খাই দিলে মিয়াৰ নামত? কোনোবাই সেইফালে উটঙাই দিছে যে তহঁতি জনজাতিকৰণ বিচাৰ, কোনোবাই এইফালে উটঙাই দিছে তহঁতি কাটিম বুলি ক। বাহ, কুমাক কুম, তাক দিনাধীন। আৰু আমি মাজত তাক দিনাধীন চাই বহি আছো। সেইফালে উটঙাই দিছে যে তহঁতি এইটো বিচাৰ, এইফালে কৈ দিছে তহঁতি এইটো হুংকাৰ দে, আৰু এইবিলাক চাবলৈ আমি মাজত বহি আছো। এইবিলাক চাবলৈ আমি মাজত বহি থকা নাই, এই মাজত এনেকে ক'বৰ কাৰণেহে বহি আছো, চাবৰ কাৰণে বহি থকা নাই। মিয়াই জনজাতিকৰণ বিচাৰিছে, চৰকাৰে দিব নিদিব চৰকাৰৰ কথা, চৰকাৰৰ বতৰা। তো চৰকাৰে বুজিব। মই ক'লে কি, মই মনা কৰিলে কি চৰকাৰে নিদিব? যে মই ক'লে কি দিব? চবতকৈ ডাঙৰ কথা, অসমৰ ইতিহাসত চবতকৈ ডাঙৰ কথা, এটাই ধৰ্ষণ হৈছিল, আৰু সেইটো ধৰ্ষণ হৈছিল ঢিঙৰ ধৰ্ষণ কাণ্ডটোৰ পৰা পাছত আৰু অসমত ধৰ্ষণ হোৱা নাই। ঢিং কাণ্ডৰ ধৰ্ষণটোৰ পাছত আৰু অসমত ধৰ্ষণ হোৱা নাই, হয় নহয় কথাটো? ধৰ্ষণ এটাই হৈছিল, আৰু তাৰ পাছত অসমত ধৰ্ষণ হোৱা নাই। অসমত সমস্যা বহুত আছে, অসমত সমস্যা বহুত আছে। গতিকে সেই সমস্যাবিলাকলৈ চাওক,
সমস্যাবিলাকৰ পৰা আঁতৰাবৰ কাৰণে সমস্যাবিলাকৰ পৰা আপোনাক আৰু মোক আঁতৰাই ৰাখিবৰ কাৰণে ৰাইজ সজাগ হওক এটা কথা চিন্তা কৰক ৰাইজ সজাগ হওক এটা কথা চিন্তা কৰক আপোনাক মোক সমস্যাবিলাকৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ ৰাজনীতিয়ে আমাক ঘূৰাব বিচাৰে সেইফালে কৈ দিব তহঁতি এইটো বিচাৰে এইফালে কৈ দিব তহঁতি এইটো মনা কৰ তাৰ ভিতৰত লাগি থাক আৰু খুদ মুখ্যমন্ত্ৰীয়ে কৈ দিছে সদনত যে অসমত একো সমস্যা নাই অসমৰ এটা জ্বলন্ত সমস্যা হেনো হিন্দু আৰু মুছলিম থুত খুদ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সদনত উত্থাপন কৰিছে অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে হিন্দু আৰু মুছলিম আৰু যাক অখিল গগৈ প্ৰতিবাদ কৰিছে আৰু তাৰ এগেইনষ্টত মুখ্যমন্ত্ৰীয়ে কি কৈছে যে মুছলমান সাংসদবিলাক মুছলমান বিধায়কবিলাকে একো মাত মতা নাই অখিল গগৈ কিয় মাত মাতিছে অখিল গগৈ কিয় মাত মাতিছে কোনোবা এজনে বেকবা কৈছে অখিল গগৈ অখিল গগৈ মানুহ হয় সেইটো কাৰণে মাত মাতিছে অখিল গগৈ মানুহ হয় সেইটো কাৰণে মাত মাতিছে কথা হ'ল মিয়াক লৈ চব ব্যস্ত আৰু মিয়াই দেখোন এই ভাৰতীয় দলৰ ফুটবলৰ এতিয়া চান্স পাইছে মিয়াই গৈ লণ্ডনত 37 লাখ টকীয়া চাকৰি কৰিছে যুদ্ধৰ সময়ত ইউক্ৰেইনৰ পৰা যিমান ডক্টৰ ঘূৰি আহিছিলে গোটেইকেইটা মিয়াই হয় মেক্সিমাম বাহিৰত থকা হেভি মানুহকেইটা মিয়াই হয় মিয়াক লৈ মাথা মাৰিবলগীয়া নাই নহয় আমাৰ নিজক লৈ মাথা মাৰিবলগীয়া আছে খাবলৈ শুবলৈ পইচা নাই মানুহৰ হাতত পইচা নাই মানুহৰ অৱস্থাই বেয়া গতিকে এতিয়া এই মিয়াক লৈ আৰু সেই মিয়াক এজনকো কৈছো যিকেইটা বেছি কৰি আছে নাই সেইকেইটাও বুজি ল'ব মিয়াইও বুজি ল'ব সেইকেইটা মিয়াৰ শত্ৰু হয় যিকেইটাই পুৰা বিচাৰি আছে নাই আৰু যিকেইটাই কৰি আছে নাই সেইকেইটাও মিয়াৰ শত্ৰু হয় মিয়াক যুঁজাবলৈ বিচাৰি আছে আৰু আমাৰ ফালৰ পৰা কাউণ্টাৰ মাৰি আছে মিয়াক কাউণ্টাৰ মাৰিবলৈ কেৱল শিৱসাগৰহে আছে নেকি মিয়াক কাউণ্টাৰ মাৰিবলৈ কেৱল শিৱসাগৰহে আছে নেকি বাকী জাগা নাই নেকি তো সেইফালৰ পৰা মিয়াই প্ৰশ্ন কৰিব এইফালৰ পৰা শিৱসাগৰৰ পৰা উত্তৰ যাব এইফালৰ পৰা শিৱসাগৰৰ পৰা প্ৰশ্ন কৰিব সেইফালৰ পৰা মিয়াই উত্তৰ দিব বাহ যুগলবন্দী আৰু এই যুগলবন্দী আমি বুঝতে পাৰি না ভাই পুৰা যুগলবন্দী চলি আছে আপোনালোকৰ মাজত তই এইটো কবি মই এইটো কম তই এইটো কবি মই এইটো কম এসপ্তাহৰ শিৱসাগৰ খালি কৈ দিব লাগিব মিয়া এতিয়া মিয়া দেখোন ভাটাই মিয়া সোমাই আছে কোনে কিমান টকা লৈ ল'লে মিয়াৰ নামত আমি বুজি নাপাওঁ আমি দেখা নাই আমি শুনা নাই গতিকে এই মিয়াৰ ৰাজনীতিটো বন্ধ কৰক মিয়াই মিয়াৰ কাম কৰি থাকক আমি আমাৰ কাম কৰি থাকিম তাক লৈ পেলাই এই ৰাজনীতিটো বন্ধ কৰিব লাগে আৰু বহুত হ'ল আৰু যদি বেলেগ কিবা পন্থা আছে সেই পন্থা অৱলম্বন কৰক যিটো পন্থাৰ জৰিয়তে আপুনি নেতা হ'ব পাৰিব আপুনি ৰাইজৰ আগত চেলিব্ৰিটি হ'ব পাৰিব কেৱল মিয়াক লৈ নেতা হ'ব নালাগে কেৱল মিয়াক লৈ চেলিব্ৰিটি হোৱাৰ যিটো অপচন আপোনালোকে সিলেক্ট কৰি লৈছে এইটো কিন্তু মুঠে গ্ৰহণযোগ্য নহয়